এই যে ফটোখন লগাই দিছোঁ, এই ফটোখন দেখিও যদি আপোনাৰ তেজ গৰম হোৱা নাই, তেতিয়াহ'লে কি ক'ম আপোনাক? এজন প্ৰকৃত হিন্দু বা অসমীয়া হিচাপত আপুনি লাজ পাব বা মই লাজ পাম। মুছলিম, মিয়া, বাংলাদেশী, পাকিস্তানী বুলি আমি কিয় কওঁ? কি কাৰণত কওঁ? এইবিলাকৰ কাৰণে সিহঁতক কওঁ। আমি যি দুৰ্গা মাক আমি নিজৰ মাৰ লগত তুলনা কৰোঁ, নিজৰ মা বুলি পূজোঁ, আমাৰ আস্থা আছে, আমাৰ সেই ধৰ্মীয় আস্থা এটাত আঘাত দি সিহঁতে এনেকুৱা কাণ্ড কৰি থাকে। কেতিয়াবা মন্দিৰ ভাঙিব, কেতিয়াবা শিৱলিংগৰ ওপৰত ভৰি দি ফটো উঠিব সিহঁতে, মন্দিৰ ভাঙি মছজিদ বনাব সিহঁতে। আৰু এইখন ৰিচেণ্টলি তাৰমানে ফেচবুকত আপলোড হৈছে, এই এটো মানে নেউলা অঞ্চলটোৰ মানে এটা গেদাৰ পোৱালি এটাই চোৱাৰৰ বাচ্চা বুলি ক'লেও গাহৰিৰ অপমান হ'ব। গাহৰিৰ বাচ্চা হ'বাৰো সিহঁতৰ যোগ্য নাই। আৰু আমাৰ হিন্দু দেৱী দেৱতাৰ ফটোৰ ওপৰত, মন্দিৰৰ ওপৰত সেনেকুৱা অত্যাচাৰ কৰা বা এনেকুৱা অশ্লীল ধৰণত ফটো বনাই কিনে আপলোড কৰা মানসিকতাৰ মানুহ আৰু যোন আছে, মই এতিয়াই কৈ দিছোঁ ভাই, সেই যোনখন হাতেদি এডিট কৰছা তাৰ হাত কাটি পেলাম। মোৰ আগত লগ পাব লাগে তহঁতক ৰাস্তাত নাঙাল কটি চচৰাম লাংটা কৰি কিনে। এতিয়াই কৈ থৈ দিছোঁ, নেক্সট টাইম এনেকুৱা দেৱতাৰ ফটো হওক, মন্দিৰ হওক, একোৰ ওপৰতে এনেকুৱা ধৰণৰ তহঁতৰ মন্তব্য বা এনেকুৱা ধৰণৰ অনৈতিক বস্তু সহ্য কৰা নহ'ব। বহুত সহ্য কৰা হ'ল, এতিয়া নহ'ব। আৰু অতি সোনকালে ইয়াক এৰেষ্ট কৰিব লাগে। ইয়াৰ শাস্তিটো কি হয় সেইটো বুজাই দিব লাগে। এনেওতো আগটো নাথাকে, বাকলি চেলা দিব লাগে, কলৰ বাকলি চেলা দিব লাগে, এনেকুৱা শাস্তি দিব লাগে। আৰু নিমখ আনি দিব লাগে সিহঁতৰ লাগে, কলা খাত ঢাল দিব লাগে, এনেকুৱা শাস্তি দিব লাগে সিহঁতক। আৰু মন নিচিনা যাৰ তেজ গৰম হৈ আছে, পালিয়ে যায় তাক কি কৰিম ঠিক নাই বুলি চিন্তা কৰি আছে, সেইসকলক কৈছোঁ এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক, সি যাতে সি ধৰা পৰবই লাগিব, সি এৰেষ্ট কৰবই লাগিব, তাৰ বাকাল চেলা যাব লাগিব, তাৰ নিমখ ঢালব লাগিব তাতে।